দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হাজো ৰামদিয়া। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিদায় স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত ৰামদিয়াৰ ভঠেলিত লোকে লোকাৰণ্য পৰিৱেশ। শ্ৰী শ্ৰী ঢোলাৰ সত্ৰৰ আগমনেৰে শুভাৰম্ভ হোৱা 434 বছৰীয়া ভঠেলিৰ আজি দ্বিতীয় দিনা একত্ৰিত হয় ৰামদিয়াৰ 18 সত্ৰৰ বিগ্ৰহ। সত্ৰৰ বিগ্ৰহত বছৰটোৰ মংগলাৰ্থে সেৱা ল'বলৈ অসমৰ বিভিন্ন প্ৰান্তৰৰ ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক সমাগম দেখিবলৈ পোৱা গ'ল ৰামদিয়াত। ৰামদিয়া পুথিভঁৰাল আৰু সামূহিক সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা প্ৰতি বছৰে পৰিচালিত হয় ঐতিহ্যমণ্ডিত ভঠেলি উৎসৱ। বহাগ মাহৰ এই সময়ছোৱাত অনুষ্ঠিত ভঠেলি উৎসৱ নামনি অসমৰ এক গুৰুত্বপূৰ্ণ লোক উৎসৱ। ৰামদিয়াৰ প্ৰধান লোক উৎসৱ ভঠেলি মেলা এইবাৰ ৰবিবাৰৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয়। আজি দ্বিতীয় দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ ভক্ত দৰ্শনাৰ্থীৰে লোকে লোকাৰণ্য হৈ পৰিল ভঠেলিস্থলী। অতি প্ৰাচীন এই ভঠেলি উৎসৱত 18 সত্ৰৰ বিগ্ৰহত আশীষ ল'বলৈ বহু দূৰ দূৰণিৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম দেখিবলৈ পোৱা যায়। ৰামদিয়াৰ ঐতিহ্যমণ্ডিত লোক উৎসৱ ভঠেলি মেলা যোৱাকালি 5 বহাগৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰি অহা আছে। এই ভঠেলি মেলা আজিৰ পৰা প্ৰায় 400 বছৰ আগৰ পৰা মাধৱদেৱে যেতিয়া ছমাহকাল ৰামদিয়াত আছিল, ছমাহকালৰ পিছত বিদায় দিনা অৰ্থাৎ আজি 6 বহাগ, এই 6 বহাগৰ দিনা তেখেতে যেতিয়া বিদায় লয়, এই বিদায়ৰ দিনা ইয়াতে শিষ্যগণ ভক্তগণ আহি লগ হৈ পেলাই তেতিয়াৰ পৰাই এই ভঠেলি মেলা ৰামদিয়া পুথিভঁৰাল আৰু সামূহিক সাংস্কৃতিক কেন্দ্ৰই পৰিচালিত কৰি আছে। আজি 6 বহাগত ৰামদিয়াৰ 18খন ঠাই ইয়াত আহি ভেটিত স্থাপিত হৈছে আৰু বিভিন্ন ঠাইৰ পৰা ভক্তগণ আহি আশীৰ্বাদ বিচাৰিছে, তাত সেৱা কৰি আছে। অসমৰ বিভিন্ন প্ৰান্তৰ ভক্ত ইয়াত আহি ফুট বয়। ভঠেলি মেলাৰ লগত সংগতি ৰাখি ইয়াত এখন বাণিজ্যিক মেলা হয়। বাণিজ্যিক মেলাত আমাৰ থলুৱা যিবোৰ সামগ্ৰী, এই সামগ্ৰীবোৰ উপলব্ধ হয়। বিশেষকৈ কৃষি সামগ্ৰীসমূহ ইয়াত পোৱা যায়। বাঁহ বেতৰ সামগ্ৰী, দাও কটাৰী, লোহাৰ সামগ্ৰী, বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াতে ওলায় আৰু সেইবিলাক বছৰ দিনৰ কাৰণে সকলোৱে ক্ৰয় কৰি নিয়াৰ কাৰণে এই বাণিজ্য মেলাখনতো বহুত গ্ৰাহকৰ ভিৰ হয়।